ছাত্ৰছাত্ৰীসকল এতিয়া আমি 8.4 ৰ 5 নম্বৰৰ 3 নম্বৰ অংকটো কৰিম তোমালোকে অলপ চোৱা মনোযোগেৰে চাবা আৰু যদি কিবা তোমালোকৰ অসুবিধা হয় মোৰ কমেন্ট বক্সত জনাই দিবা চোৱা 3 নম্বৰটো tan theta divided by 1 minus cot theta plus cot theta divided by 1 minus tan theta equal to 1 plus sec theta cos theta এটা আমাৰ প্রমাণ কৰিব লাগে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড ইয়াত দিয়া আছে সো আৰু এটা ইয়াত ইংগিত দিয়া আছে যে ইয়াত থকা পদবোৰ সাইন আৰু কসত প্ৰকাশ কৰা সাইন আৰু কসত কিয় প্ৰকাশ কৰিব লাগে সোৱা যে আমাৰ ইয়াত কি দিয়া আছে tan theta আৰু cot theta tan theta দিয়া আছে আমাৰ প্ৰকাশ কৰিব লাগে কি হত sec আৰু cosecত সোৱা sec টো আমি পাবলৈ হলে cos লাগিব আৰু cosec টো পাবলৈ হলে আমাৰ sin লাগিব তেতিয়া হলে এটো যদি আমি sin আৰু cos যদি আমি প্ৰকাশ কৰিব পাৰো তেতিয়া হলে আমাৰ কি বস্তুটো একেবাৰে সহজ হৈ যাব এই কাৰণে আমি sin আৰু cos কি কৰিম প্ৰথমে কনভার্ট কৰি লম তাৰ পিছত আমি সলভ কৰিম এতিয়া সোৱা আমি অংকটো কেনেকৈ কৰিম ইয়াত মই প্ৰশ্নটো লিখিছো সোৱা এতিয়া প্ৰথমে আমি কি কৰিম লেফট হ্যান্ড সাইডটো আমি লৈ লম যে লেফট হ্যান্ড সাইড তো আমি ললো কি আছে যে tan theta divided by 1 minus cot theta plus যে cot theta divided by 1 minus tan theta ঠিক আছে আমি লেফট হ্যান্ড সাইডটো ললো এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা যে আমি ত্ৰিকোণমিতিকৰ যিবিলাক অংক আছে সেই সকলোবিলাক অংকত বেছিভাগ অংকটি যে sin আৰু cosত পৰিৱৰ্তন কৰিলে তোমাৰ অংকটো সহজ হয় সেই কাৰণে আমি কি কৰিম প্ৰথমে sin আৰু cosত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম সো sin আৰু cotক আমি tan আৰু cotক আমি কেনেকৈ sin আৰু cosত পৰিৱৰ্তন কৰিম সেই বিষয়ে তোমালোকে ইয়াত চোৱা যে আমি ইয়াত দুটা ফৰ্মুলা লিখিম যে tan theta equal to যে sin theta divided by cos theta এটা এটা ফর্মুলা হয় আৰু এটা আছে তোমাৰ cotৰ যে cot theta equal to cos theta divided by sin theta এটা আমি আগতে পাইছো এইখিনি আমি ব্যৱহাৰ কৰি পেলাই আমি কি কৰিম অংকটো কৰিম এতিয়া সোৱা আমি কেনেকৈ ব্যৱহাৰ কৰিম tan ৰ ঠাইত আমি কি কৰিম যে sin by cos আমি বহুৱাই দিম sin theta divided by cos theta আমি ইয়াত বহুৱাই দিলো পিছত কি আছে 1 minus cot ৰ ঠাইত আমি কি বহুৱাই দিম cos আৰু sin যে cos theta divided by sin theta আমি তো বহুৱাই দিলো ঠিক আছে তাৰ পিছত আছে কি প্লাস সো আমি প্লাস টো ইয়াত লিখিলো তাৰ পিছত আকৌ কি আছে ইয়াত cot আছে cot ৰ ঠাইত আকৌ আমি কি বহুৱাই দিম যে cos theta divided by sin theta যে cos theta divided by sin theta ইয়াত বহুৱাই দিলো পিছত আকৌ তলত কিমান আছে 1 minus tan ৰ ঠাইতে আমি কি বহুৱাই দিম sin by cos যে sin theta divided by cos theta ঠিক আছে এতিয়া সোৱা ওপৰত ভগ্নাংশ আছে আমি ভগ্নাংশটো সেম ৰাখিম যে sin theta divided by cos theta আৰু ইয়াত কি কৰিম LCM এটা লৈ লম LCM ললে কি হ'ব সোৱা sin আৰু 1 ৰ LCM কিমান হ'ব sin হ'ব sin theta 1 sin ত যাব sin বাৰ sin 1 ৰ লগত পূৰণ কৰিলে sin theta হ'ব পিছত আছে মাইনাস সো sin ত একবাৰ যাব এক যদি আমি cos ৰ লগত পূৰণ কৰো তেতিয়া হলে cos theta হ'ব পিছত ইয়াত কি আছে প্লাস লিখিলো এটা ওপৰটো সেম এনেকৈ ৰাখি দিম ডিভাইডেড বাই সোৱা কি হ'ব এটা আমি সেম ৰাখিলো এতিয়া তলত আকৌ ইয়াতো কি কৰিব লাগিব আমাৰ LCM লব লাগিব যে 1 আৰু cos ৰ আমি LCM লম ইয়াত LCM টো ললে কি হ'ব সোৱা যে 1 আৰু cos ৰ LCM cos theta হ'ব যে 1 cosত cos বাৰ cos 1 ৰ লগত পূৰণ কৰিলে cos theta হ'ব পিছত আছে মাইনাস আমি ইয়াত মাইনাস টো লিখিলো cos যাব cosত একবাৰ এক sin ৰ লগত পূৰণ কৰিলে sin theta হ'ব এতিয়া আমি ভগ্নাংশটো ওপৰৰটো আৰু তলৰটো কি কৰিম
ওপৰটো প্ৰথম লিখিম যে sin থিটা ডিভাইডেড বাই cos থিটা এটো আছে এতিয়া আমি তলৰটো যদি আমি পূৰণত লিখো তেতিয়া হলে কি হৈ যাব ওলটি যাব তেতিয়া হলে আমি কি কৰিম যে sin থিটা মানে তলৰটো আমি ওপৰত উঠাই দিলো আৰু ওপৰটো আমি তলত লিখি দিম যে sin থিটা মাইনাস cos থিটা আমি এটো লিখিলো পিছত আছে প্লাস ইয়াতো এটো নিচেনে হ'ব যে cos থিটা ডিভাইডেড বাই sin থিটা আমি ওপৰটো লিখিলো পিছত ইয়াত আমি কি কৰিম পূৰণ কৰিলে cos টো ওপৰত যাব যে cos থিটা ডিভাইডেড বাই কি হ'ব যে cos থিটা মাইনাস sin থিটা হৈছে এতিয়া আমি ওপৰটো ওপৰত পূৰণ তলৰটো তলত পূৰণ কৰি দিম সাইনৰ লগত সাইন পূৰণ কৰিলে কি হ'ব যে sin স্কয়াৰ থিটা হ'ব আৰু ইয়াত পূৰণ কৰিলে যে cos থিটা আৰু ইয়াত কি হ'ব যে sin থিটা মাইনাস cos থিটা প্লাস ওপৰত চোৱা cosৰ লগত cos পূৰণ কৰিলে cos স্কয়াৰ থিটা ডিভাইডেড বাই sin ৰ লগত এইটো পূৰণ থাকিব কিমান যে cos থিটা মাইনাস sin থিটা এতিয়া সো আমাৰ এইখিনিত আকৌ কি কৰিব লাগিব আমাৰ এলসিএম লব লাগিব এলসিএম ললে আমাৰ অংকটো কি হৈ যাব সহজ হৈ যাব এলসিএম লবলৈ হলে আমাৰ প্ৰথমে কি কৰিব লাগিব সো ইয়াত sin মাইনাস cos আছে ইয়াত cos মাইনাস sin আছে আমি দুটাক একে বনাবলৈ আমি চেষ্টা কৰিম একে বনাবলৈ হলে sin মাইনাস cos ইয়াত আমাৰ sin মাইনাস cos বনাব লাগিব sin মাইনাস cos বনাবলৈ হলে আমাৰ সোৱা ইয়াত এটা মাইনাস এটা পূৰণ কৰিব লাগিব কিয় যে ইয়াত মাইনাস এটা পূৰণ কৰিলে sin ৰ আগত মাইনাস টো প্লাস হৈ যাব আৰু মাইনাস cos ৰ আগত প্লাস টু মাইনাস হৈ যাব এই কাৰণে আমি ইয়াত কি কৰিম sin এটা মাইনাস sin এটা পূৰণ কৰি দিম যা sin স্কয়াৰ থিটা ডিভাইডেড বাই cos থিটা sin থিটা মাইনাস cos থিটা এতিয়া সোৱা প্লাস আমি যদি এটা মাইনাস পূৰণ কৰো তেতিয়া হলে ইয়াত কি হৈ যাব -2 হৈ যাব বা আমি ইয়াৰ পৰা আমি কি -2 কমন লব পাৰিম -1 এটা কমন লব পাৰিম এটো কৰিলেও হ'ব ঠিক আছে এতিয়া আমি কি কৰি আছো ওপৰত কি আছে cos স্কয়াৰ থিটা আছে এটো -2 আমি কি কৰিলো যে কমন ললো তেতিয়া হলে ইয়াত কি হ'ব যে sin থিটা এতিয়া সো এই -2 কি হৈ যাব প্লাস হৈ যাব প্লাস হলে আমি আগত লিখি আছো sin থিটা আৰু cos ৰ আগত প্লাস আছিল কি হৈ যাব মাইনাস তেতিয়া হলে এটো পিছত লিখি আছো ঠিক আছে এতিয়া সোৱা দুটা আমাৰ কি হল একে হৈ গল আমি এতিয়া আমি এলসিএম লব পাৰিম sin আৰু cos আমি প্ৰথমে sin আৰু cos টো লিখিলো এতিয়া সোৱা এই দুটা একে হয় এই কাৰণে এই দুটাৰ পৰা আমি কি কৰিম এটা লম যে sin থিটা cos থিটা এতিয়া সোৱা এটো যদি আমি এটো খৰণ কৰো তেতিয়া হলে সোৱা cos আৰু sin minus cos কেনসেল থাকিব কিমান sin টো এটোৰ লগত পূৰণ কৰিলে যে ওপৰত কিমান আছিল স্কয়াৰ আৰু ইয়াত এটা কি হৈ যাব কিউব হৈ যাব sin কিউব মাইনাস এটো যদি এটোৰ লগত কৰো হৰণ কৰো ইয়াত মাইনাস সৰি সো এটো কি হৈ যাব কেনসেল আৰু sin কেনসেল থাকিব cos এতিয়া cos ৰ লগত cos যদি আমি পূৰণ কৰো ওপৰত আছিল sin cos স্কয়াৰ আৰু এটা cos কিমান হৈ যাব cos কিউব হ'ব নেক্সট সোৱা এটা sin কিউব মাইনাস cos কিউব হৈ গল এতিয়া আমি কি কৰিম এই দুটা আমি ফৰ্মুলাত ভাঙি দিম a - b হোল কিউবৰ ফৰ্মুলাটো আমি ভাঙি দিম যে a কিউব - b কিউবৰ ফৰ্মুলা কি আছিল এটো আমাৰ প্ৰথমে মনত কৰিব লাগিব এটো ফৰ্মুলা আছিল যে a - b হোল ইনটু a স্কয়াৰ প্লাস ab প্লাস b স্কয়াৰ এটো ফৰ্মুলাত আমি কি কৰিম ব্যৱহাৰ কৰি পেলাই এটো ভাঙিম সোৱা sin কিউব sin আৰু cos আমি ইয়াত ভাঙি আছো যে sin থিটা মাইনাস cos থিটা মানে a - b আমি লিখিলো পিছত কি হ'ব a স্কয়াৰ প্লাস ab প্লাস b স্কয়াৰ a মানে কি sin থিটা স্কয়াৰ প্লাস ab a মানে sin থিটা ইনটু b মানে কি হ'ব cos থিটা প্লাস b স্কয়ার মানে কি হবে cos স্কয়ার থিটা হবে ডিভাইডেড বাই কি আছিল
সাইন থিতা কস থিতা ব্ৰেকেটৰ ভিতৰত আছিল সাইন থিতা মাইনাস কস থিতা এতিয়া চোৱাচোন যে এইটো আৰু এইটো কি হৈ যাব কেনসেল থাকি যাব কি কি চোৱা সাইন স্কয়ার কস স্কয়ার আমি একেলগে লিখিম যে সাইন স্কয়ার থিতা প্লাস কস স্কয়ার থিতা পিছত আছে প্লাস সাইন থিতা ইনটু কস থিতা তলত চোৱা যে সাইন থিতা ইনটু কস থিতা এই দুটা আছে এতিয়া চোৱাচোন এই দুটাৰ হলনে আমি কি লিখিব পাৰিম আমি এটা ফৰ্মুলা এনেকুৱা পাইছিলো যে সাইন থিতা প্লাস যে সাইন স্কয়ার থিতা প্লাস cos স্কয়ার থিতা ইকুয়াল টু 1 পাইছিলো তেতিয়াহলে এইখিনি ঠাইত আমি কি 1 বুলি লিখিব পাৰিম এইখিনি ঠাইত আমি 1 বুলি লিখি দিম যে 1 প্লাস যে সাইন থিতা ইনটু cos থিতা ডিভাইডেড বাই যে সাইন থিতা ইনটু cos থিতা আমি এইটো লিখিলো লিখাৰ পিছত চোৱা সো 1 বাই আমি এবাৰ আমি 1 বাই সাইন থিতা ইনটু cos থিতা লিখিম পিছত প্লাস কি লিখিম যে সাইন থিতা ইনটু cos থিতা ডিভাইডেড বাই যে সাইন থিতা ইনটু cos থিতা লিখি দিম সো এইটো কি হৈ যাব ক্যান্সেল হলে থাকিব কিমান চোৱা ইয়াত এতিয়া আমি কি কৰিম ইয়াত ইনটু আছে এবাৰ আমি 1 বাই সাইন থিতা লিখিম আৰু এবাৰ 1 বাই cos থিতা লিখিম লিখিলো প্লাস ইয়াত কিমান হ'ব 1 হ'ব এবাৰ আকৌ কি কৰিম চোৱা যে এই দুটাক আমি ফৰ্মুলাত লৈ যাম যে সাইন থিতা ইনটু cosec থিতা ইকুয়াল টু 1 এটা ফর্মুলা হয় ইয়াৰ পৰা যদি আমি sin 2 বা cosec 2 ইয়াত ৰাখি দিও যে cosec 2 আমি ইয়াত ৰাখি দিলো ইকুয়াল কি হৈ যাব 1 বাই sin হৈ যাব তেতিয়াহলে সোয়া sin ৰ ঠাইত আমি 1 বাই sin ৰ ঠাইত আমি cosec 2 লিখিব পাৰিম ঠিক একেদৰে যে cos থিতা ইনটু sec থিতা ইকুয়াল টু 1 হয় ইয়াৰ পৰা যদি আমি sec 2 ৰাখো sec থিতা টো ৰাখি দিও তেতিয়াহলে কি হ'ব 1 বাই cos থিতা যে 1 বাই cos ৰ ঠাইত আমি sec লিখিম 1 বাই sin ৰ ঠাইত আমি cosec লিখিম তেতিয়াহলে আমি ইয়াত লিখিম যে ইয়াত কি লিখিম যে cosec থিতা ইনটু sec থিতা প্লাস 1 সো এটো আমাৰ ওলাই গল ইয়াত কি আছিল 1 প্লাস sec cosec আমি ইয়াত বাস কৰি আমি লিখি দিম কি লিখিম যে 1 প্লাস sec টো আগত লিখা যে sec থিতা ইনটু cosec থিতা আমাৰ এইটো আমাৰ রাইট হ্যান্ড সাইড হ'ব তেতিয়াহলে আমি ইয়াত লিখিব পাৰিম কি যে ইকুয়াল টু রাইট হ্যান্ড সাইড এটা আমি লিখিম কি এতেকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড সো এইটো আৰু এটা পদ্ধতি আছে আমি হেতু পদ্ধতিটো আমি অংকটো কৰিব পাৰিম ওয়াৰ দি পেলাই মই হেতু কৰি আছো তোমালোকে চাব পাৰা সো অৰ এইটো পদ্ধতি যদি তোমালোকৰ বেছি ভাল লাগে তেতিয়াহলে এইটো পদ্ধতিটো কৰিব পাৰিবা ইয়াত আমি sin আৰু cos প্ৰথমে আমি প্ৰকাশ নকৰো প্ৰথমে আমি কি কৰিম ইয়াত tan আছে cot আছে tan আছে হয় তোমালোকে cotত প্ৰকাশ কৰিব পাৰা নহয় tanত প্ৰকাশ কৰিব পাৰা যিকোনো এটা অনুপাতত প্ৰকাশ কৰি পেলাই অংকটো আমি কৰিব পাৰিম কেনেকৈ কৰিম চোৱা প্ৰথমে আমি লেফট হ্যান্ড সাইডটো ইয়াত লিখিম যে লেফট হ্যান্ড সাইড যে tan থিতা divided by 1 minus cot theta লিখিলো প্লাস যে cot theta divided by 1 minus tan theta আমি প্ৰথমে ইয়াত tanত প্ৰকাশ কৰিম tanত প্ৰকাশ কৰিবলৈ হলে ওপৰত কি আছে tan theta আছে তেতিয়াহলে এটো আমাৰ ভাঙিব না লাগে তলত আছে কি 1 minus cot theta এতিয়া আমি cot theta টোক আমি কেনেকৈ চেঞ্জ কৰিব পাৰিম চোৱা যে tan theta but tan theta into cot theta equal to 1 হয় তো এটা ফর্মুলা ইয়াৰ পৰা আমাৰ cot টো লাগে যে
তেতিয়াহ'লে আমি ইয়াত কটটো আমি ৰাখি দিম যে cot থিটা ইকুৱেল টু কি হৈ যাব 1/tan থিটা হৈ যাব যে 1/tan থিটা আমি কটৰ ঠাইত আমি বহুৱাই দিব পাৰিম তেতিয়াহ'লে আমি ইয়াত লিখিম কি 1/tan থিটা চোৱা এইকেইটা আমাৰ কি 10 ত আহি গ'ল পিছত প্লাছ চোৱা ওপৰত কি আছে cot তেতিয়াহ'লে কটৰ ঠাইত আমি কি লিখিম 1/tan থিটা তলত 1 - tan থিটা এতিয়া সো ওপৰত যেটো আছে আমি এটো ওপৰত ৰাখি দিম যে tan থিটা তলত আমি কি কৰিম এলসিএম লম এটো আৰু এটোৰ এলসিএম ললে কি হ'ব সোৱা 1 আৰু 10 ৰ এলসিএম কিমান হ'ব tan থিটা হ'ব যে tan থিটা 1 10 ত 10 বাৰ যাব 10 অনৰ লগত ইনটু কৰিলে tan থিটা হ'ব পিছত মাইনাস tan 10 ত একবাৰ 1 ৰ লগত যদি আমি 1 পূৰণ কৰো তেতিয়া কি হ'ব একেই হ'ব প্লাস so ওপৰত 1/tan theta divided by 1 minus tan theta লিখিলো এতিয়া আমি কি কৰিম যে ওপৰৰ ভগ্নাংশ আৰু তলৰ ভগ্নাংশটো আমি কি কৰিম এটা ভগ্নাংশত লিখিবলৈ চেষ্টা কৰিম so ওপৰত কি আছে এটো মেইন ভগ্নাংশ হয় ওপৰটোত কি আছে 10 আছে প্ৰথমে আমি 10 টো আমি লিখিম tan theta টো লিখিলো পিছত ইনটু কৰিলে এটো কি হ'ব ওপৰত উঠি যাব কি 10 টো আৰু তলত থাকি যাব কি 10 - 1 the tan theta divided by tan theta minus 1 ঠিক আছে পিছত আছে প্লাস ইয়াতো ঠিক তেনেকৈ হ'ব ওপৰটো আমি ইয়াত লিখি দিম যে 1/tan theta আৰু এটো যদি আমি চেঞ্জ কৰি দিতে হলে এটো সাইডৰ তলত একটা আছে আমি উল্টাই দিব পাৰিম ওপৰত থাকিব 1 তলত থাকিব 1 minus tan theta ঠিক আছে সোৱা যে এটো যদি এটোৰ লগত আমি পূৰণ কৰো তেতিয়া হলে কি হ'ব tan square theta divided by tan theta minus 1 plus সোৱা ওপৰত 1 ৰ লগত 1 পূৰণ কৰিলে একে হ'ব এটোৰ লগত এটো পূৰণ কৰিলে কি হ'ব tan theta আৰু ইয়াত থাকিব 1 minus tan theta ঠিক আছে এতিয়া চোৱাচোন যে 10 - 1 আৰু ইয়াত কি আছে 1 - 10 হে আগৰটোৰ নিচিনা আমি ইয়াত কি কৰিম এটা -1 এটা কমন লৈ লম -1 এটা কমন ললে কি হ'ব চোৱা কিয় -1 টো কমন লম চোৱা ইয়াত 10 - 1 আছে ইয়াত কি আছে 1 - 10 আছে আমি 10 - 1 ইয়াতো আমি বনাই লম চোৱা tan square theta divided by tan theta minus 1 ইয়াত প্লাস এটা মাইনাস কমন ললে ইয়াত কি আহি যাব মাইনাস আহি যাব ওপৰত থাকিব 1 ইয়াত থাকিব কি যে tan theta এতে ইয়াত মাইনাস টো কি হৈ যাব প্লাস আৰু ইয়াৰ আগত প্লাস টো মাইনাস হৈ যাব তেতিয়া হলে মাইনাস টো আমি পিছত লিখিম প্ৰথমে আমি প্লাস টো ইয়াত লিখি আছো tan টো মাইনাস টো প্লাস হৈ গল এখানে আগত লিখিলো আৰু ইয়াৰ আগত প্লাস টো কি হৈ যাব মাইনাস পিছত লিখি দিম এটো হোৱাৰ কাৰণ ইয়াত আমি এটা মাইনাস কমন লম সেই কাৰণ এটো হৈ গল এতিয়া চোৱাচোন আমি যদি এই দুটা যদি আমি এলসিএম লও কি হ'ব tan theta আৰু tan theta minus 1 tan theta minus 1 তেতিয়া হলে এলসিএম হ'ব tan theta আৰু কি হ'ব যে tan theta minus 1 এটা আমাৰ এলসিএম হ'ব যে tan theta minus 1 tan theta minus 1 ক্যান্সেল থাকিব কি ইয়াত tan theta tan স্কয়াৰ লগত পূৰণ কৰিলে কি হ'ব যে tan cube theta পিছত আছে মাইনাস সো এটো সেম আছে তেতিয়ালে একবাৰ যাব একৰ লগত এক পূৰণ কৰিলে কি হ'ব 1 হ'ব এতিয়া আমাৰ কি কৰিব লাগিব যে ইয়াত চোৱা tan cube minus 1 আছে তেতিয়ালে আমি 1 টোক যদি আমি কিউব বনাই দিও তেতিয়ালে চোৱাচোন ইয়াত ফৰ্মুলাটো হৈ আছে না এটো যে a cube minus b cube ৰ ফৰ্মুলা হৈ আছে এটোৰ ফৰ্মুলাটো কি আছিল a minus b whole into a square plus ab plus b square এটো ফৰ্মুলাতে আমি কি কৰিব পাৰিম ভাঙিব পাৰিম তেতিয়ালে ইয়াত ভাঙি দিয়া আমি কেনেকৈ ভাঙি আছো চোৱা এটো আমি a বুলি ধৰিলো এটো b বুলি ধৰিলো তেলে প্ৰথমে কি হ'ব a minus b আমি লিখিম কি যে tan theta minus 1 মানে a minus b আমি লিখিলো পিছত কি হ'ব a square মানে কি হ'ব চোৱা tan square
থিতা প্লাস ab মানে কি হ'ব যে tan থিতা ইনটু 1 প্লাস 1 স্কয়ার আমি এটো লিখি দিলো তলত কিমান আছিল যে tan থিতা minus 1 তেছো এটো কি হ'ব ক্যান্সেল থাকিব কি সো tan স্কয়ার থিতা প্লাস tan থিতা প্লাস 1 ডিভাইডেড বাই কি থাকিব tan থাকিব tan থিতা থাকিব এতিয়া আমি যদি সোয়া যে tan স্কয়ার ডিভাইডেড বাই tan 10 বাই 10 প্লাস 1 বাই 10 যদি আমি লিখি দিও যে tan স্কয়ার থিতা ডিভাইডেড বাই 10 থিতা প্লাস tan থিতা বাই tan থিতা প্লাস 1 বাই tan থিতা আমি যদি এনে কই লিখি দিও তেতিয়া হলে কি হবে সো i2 স্কয়ার ক্যান্সেল এটা কি হবে ক্যান্সেল মানে একবার যাব এটা এনে কই থাকি যাব সো ইয়াত কি থাকিব যে tan থিতা প্লাস ইয়াত কি থাকিব 1 প্লাস ইয়াত কি থাকিব 1 বাই 10 থাকিব সো এতিয়া আমি কি কৰিম এই 10 ক আমি sin আৰু cosত পৰিৱৰ্তন কৰি দিম সো আচ্ছা tan থিতা ইকুয়াল টু কি হয় sin থিতা বাই cos থিতা এটা ফর্মুলা আমি আগতে পাইছো তেতিয়া হলে আমি ইয়াত লিখি দেব পাৰিম যে sin থিতা বাই cos থিতা এটো 10 এর ফর্মুলা আমি লিখিলো প্লাস 1 প্লাস সো 1 বাই 10 মানে sin থিতা ডিভাইডেড বাই cos থিতা sin থিতা ডিভাইডেড বাই cos থিতা প্লাস 1 এটো যদি আমি উপৰটো একৰ লগত পূৰণ কৰো তেতিয়া হলে কি হৈ যাব এটো উলটি যাব মানে কি হৈ যাব যে cos থিতা ডিভাইডেড বাই sin থিতা হৈ যাব এতিয়া আমি যদি এলসিএম লও কি হ'ব সো এলসিএম cos আৰু sin এর এলসিএম এটো তলত 1 আছে কোনো কথা নাই যে cos থিতা আৰু sin থিতা এটো হ'ব এলসিএম সো cos ক্যান্সেল থাকিব sin এর লগত sin পূরণ কৰিলে কি হ'ব sin স্কয়ার থিতা প্লাস সো এটো তলত 1 আছে 1 ইমান বার যাব মানে cos আৰু sin বার যাব একৰ লগত পূরণ কৰিলে cos থিতা sin থিতা হৈ যাব ঠিক আছে পিছত প্লাস সো sin ক্যান্সেল থাকিব কি cos এর লগত cos পূরণ কৰিলে cos স্কয়ার থিতা হ'ব এতিয়া সো আমি দুটা cos স্কয়ারটো আমি ইয়াত একেলগে লিখিম যে cos sin স্কয়ার থিতা ইনটু প্লাস cos স্কয়ার থিতা পিছত আছে প্লাস এই দুটা আমি একেলগে লিখিম যে cos থিতা ইনটু sin থিতা ডিভাইডেড বাই কি আছে যে cos থিতা ইনটু sin থিতা লিখিলো তেছো এই দুটাৰ হলনে আমি কি লিখিব পাৰিম আমি এনেকুৱা এটা ফর্মুলা পাইছিল যে sin থিতা প্লাস cos থিতা মানে স্কয়ার থিতা প্লাস ইকুয়াল টু কিমান হয় 1 হয় আমি এইটোৰ ঠাইত আমি 1 বুলি লিখি দিব পাৰিম যে 1 প্লাস cos থিতা আৰু sin থিতা আমি ইয়াত লিখি দিলো ডিভাইডেড বাই cos থিতা ইনটু sin থিতা এতিয়া সো ইয়াত প্লাস আছে আমি এবাৰ 1 এর লগত এটো লিখিম এবাৰ এটোৰ লগত এটো লিখিম কেনেকৈ লিখিম সো আজ 1 বাই cos থিতা ইনটু sin থিতা লিখিলো পিছত প্লাস cos থিতা ইনটু sin থিতা ডিভাইডেড বাই cos থিতা ইনটু sin থিতা আমি লিখিলো এটোত কিমান বার একবার ইয়াত সোয়া আমি এবাৰ cos এর লগত 1 বাই লিখিম এবাৰ sin এর লগত 1 বাই লিখি দিম যে 1 বাই cos থিতা ইনটু 1 বাই sin থিতা প্লাস কিমান আছিল ইয়াত 1 তেছো 1 বাই cos মানে কি হ'ব যে আমি এনেকুৱা এটা ফর্মুলা পাইছিল যে cos থিতা ইনটু sec থিতা ইকুয়াল টু 1 এটো যদি হয় আমি যদি ইয়াত cos টু রাখি দিও বা sec টু যদি আমি ইয়াত রাখি দিও ইকুয়াল টু কি হ'ব 1 বাই cos হৈ যাব আৰু এটা এনেকুৱা আছে যে তোমাৰ sin এর লগত যদি sec টু যদি আমি পূরণ কৰো cosec টু cosec থিতা ইকুয়াল টু কি হয় 1 আমি যদি ইয়াত cosec টু আমি রাখি দিও
cosec theta equal to কি হৈ যাব 1/sin মানে 1/cosec ৰ ঠাইত আমি sec লিখিব পাৰিম 1/sin ৰ ঠাইত আমি cosec লিখিব পাৰিম so 1/cos মানে কি হ'ব sec theta into 1/sin মানে কি হ'ব cosec theta plus 1 এতিয়া প্ৰথমে আমি 1 2 লিখি দিম plus sec theta into cosec theta equal to কি হৈ গল right hand side তোমালোকে নিশ্চয় অঙ্কটো বুজিছা দুটা নিয়মত তোমালোকে অঙ্কটো কৰি দিছো তোমালোকৰ যেটো সুবিধা হয় সেটো পদ্ধতি তোমালোকে কৰিবা